আজিৰ দিনটো আমাৰ যিটো ৰাজহুৱা সেৱা বুলি কওঁ সেই দিশৰ পৰা আজিৰ দিনটো এটা অন্যতম স্মৰণীয় দিন। আজিৰ দিনটোত আমাৰ ডাইৰেক্টৰ এমপ্লয়মেণ্ট এণ্ড স্কিল ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এটা সুন্দৰ পৰ্টেল বনোৱা হৈছে, যি পৰ্টেলৰ জৰিয়তে এতিয়াৰ পৰাই নিবনুৱা যুৱক যুৱতীসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত নহাকৈ আধাৰ কাৰ্ডৰ সুযোগ লৈ ঘৰৰ পৰাই এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে 31 মাৰ্চলৈকে মেনুৱেলি ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু 31 মাৰ্চত যিহেতু অসমত 100% আমি আধাৰ কাৰ্ড কৰি দিম, তাৰ পিছত কোনো আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত মেনুৱেলি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আহিব নালাগে। সকলো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেলৰ জৰিয়তে ঘৰত বহি কৰিব পাৰিব। আজিৰ পৰা এই সেৱা উপলব্ধ হ'ল। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন 3 বছৰৰ কাৰণে হ'ব পৰ্টেলত। 3 বছৰৰ পিছত তেওঁ যদি নিজৰ নম্বৰটো ৰাখিব খোজে তাক তেওঁ ৰিনিউ কৰিব লাগিব আৰু ঘৰৰ পৰা কোনো ফিজ নিদিয়াকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ এই আঁচনিৰ সুবিধা ল'ব পাৰিব।